সকলোকে নমস্কাৰ মোৰ মৰমৰ বাৰীখনলৈ লগতে মোৰ ইউটিউব চেনেলটিলৈ লগতে ফেচবুক পেজটিলৈ আৰু বহুদিন মই গাৰ্ডেনিঙৰ ভিডিঅ' দিয়া হোৱা নাছিলোঁ এনেই কিবা কিবি ব্লগবিলাক বনাই আছিলোঁ আজি দিবলৈ সুবিধাকণ পালোঁ আৰু মানে ব্যস্ত আছিলোঁ অকণমান আৰু মানে মই ভিডিঅ' কৰা তাৰ এদিনৰ আগত খুব জোৰেৰে বৰষুণো দিলে ৰাতি তাৰপাছত ভালো পালোঁ কাৰণ বৰষুণ দিওঁতে মই জলকীয়া পুলি কেইটামান ৰুই ল'লোঁ ইয়াতে ভোট জলকীয়া পুলি ৰোৱা হৈছিলে কিন্তু ভোট জলকীয়া পুলি অকণমান কিবা এটা হ'লেই মানে বেমাৰ লাগে কিন্তু মাইক্ৰ জলকীয়াটো অকণমান ভাল মানে সিমানো পটককৈ বেমাৰ নধৰে সেইবাবে মাইক্ৰ জলকীয়াও ৰুই দিছোঁ মই ভোট জলকীয়াৰ কাষে তেতিয়াৰ পৰাই ৰুম বুলি ভাবি আছিলোঁ কিন্তু বৰষুণ নিদিলে লগে লগে যদি পানী দিব নোৱাৰোঁ তেতিয়াহ'লে মৰি যায় আৰু ইমানখিনি পুলি ৰোৱাৰ পিছত পানী দিবলৈ মোৰ অকণমান অসুবিধাও হয় সেইবাবে বৰষুণ এজাক দিলক বুলি ৰৈ আছিলোঁ আৰু ভাগ্যক্ৰমত দিলে বৰষুণ যাক সেইবাবে ৰুইও ল'লোঁ মই আৰু বস্তাকেইটাৰ মাজে মাজে ভেন্দিও দিয়া হৈছে দেউতাই ভেন্দি সিঁচি থৈছে যেতিয়া পুলি গজিব মই দেখুৱাম আপোনালোকক নিশ্চয় আৰু এইজোপা কেপচিকাম হয় দেই সেই সৰু জাত 3 জাত আছে নহয় কেপচিকাম এনেকুৱা এজাত আছে অকণমান থুপুকা এজাত আছে আৰু এজাত দীঘলীয়া আছে মোৰ গোটেইকেইজাতে ৰুইছোঁ থুপি ধৰিছে বাৰু এতিয়া কি হয়গৈ নাজানো আৰু ইফালে মাজে মাজে লাই এইবাৰ জলকীয়া বস্তাৰ মাজে মাজে লাইবিলাক আগৰ নিচিনা নাই যোৱা বছৰ বৰ ডাঙৰ ডাঙৰ হৈ গৈছিলে এইবাৰ অকণমান দেৰি হ'ল ৰোৱা আগফালৰ বাৰীখনত আছে বাৰু কিন্তু পাছফালৰ বাৰীখন অকণমান গুৰুত্ব দিব থাকি গ'ল চফাও হোৱা নাছিলে বহুত হাবি হৈ আছিলে চফা কৰি মেলি ইয়াৰ ৰোৱা হ'ল অকণমান চেহেৰাটো উঠিছে আৰু আগতকৈ আৰু এতিয়া বলক আগফালৰ বাৰীখনলৈ যাওঁ পাছফালৰ বাৰীখন এনেই থুলমূলকৈ দেখুৱালোঁ বাৰু আকৌ এদিনকৈ ভালকৈ দেখুৱাম এইখিনি কেপচিকাম মাইক্ৰ জলকীয়া পুলিখিনি দেই আৰু এয়া মোৰ আগফালৰ অকণমানি বাৰীখন মানে ইয়াতে আৰু মূলা চোলা কিবা কিবি ৰোৱা আছে আমাৰ আৰু অকণমানিকৈ 3 টুকুৰা 4 টুকুৰামান বাৰী আছে সিমান ডাঙৰো নহয় বাউণ্ডাৰীটো কিন্তু অকণমানকৈ আছে আৰু বাৰীৰ ইফালে এইটুকুৰা জেগা মানে ক'তো অকণমান খালী থৈ নিদিওঁ আৰু একেখনতে মানে বহুত ডাঙৰ এনেকুৱা বাৰী নহয় মানে এইফালে এটুকুৰা সিফালে এটুকুৰা তেনেকুৱা আৰু ইয়াতে মূলা আছে যি মূলা বাহিৰ তাৰ দুপাত আছিল সেয়া দুপাতখন কিন্তু বৰ ধুনীয়া হৈছিলে আৰু এইফালে আলু গৈছে দেই মই সেইদিনাখন উঘালি চাইছিলোঁ ডাঙৰ হ'বলৈ বাকী আছে কিন্তু গৈছে বাৰু আৰু এইফালে গাজৰো হৈছেগৈ মানে অকণমানি ওলাইছেগৈ আৰু সিঁচা আছিলে বৰষুণ জাক দি দিলে সেইবাবে আৰু বাঢ়িব লৈছে এইফালে পালেং হৈ আৰু এয়া লফাখিনিও খুব সুন্দৰকৈ উঠি আহিছিলে কিন্তু কাটি দিলে মায়ে এদিন চব্জি বনালে আৰু এদিন বিক্ৰী কৰিছিলে দেই আমাৰ ঘৰত শাক নিবলৈ খুব মানুহ আহে আৰু ঘৰতো যিহেতু ইমানখিনি খুৱাবলৈ নোৱাৰি সেইবাবে বিক্ৰী কৰি দিওঁ আৰু এয়া পনৰু হয় দেই পনৰু ৰোৱা ভিডিঅ' মই দিছিলোঁ ফেচবুকত দিছিলোঁ নাই সেয়া পাহৰি গৈছোঁ ইউটিউবত মই দিছিলোঁ সেয়া পনৰুখিনিও ডাঙৰ হৈছে মই ৰীল এটা বনাই কেনে ধুনীয়াকৈ দেখুৱাম বাৰু এনেকৈ ভিডিঅ' দেখুৱাবলৈ অকণমান অসুবিধা হয় তথাপি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইফালে ধনিয়াখিনি খুব বেছি হৈ থাকোঁতে মই ভিডিঅ' কৰিব নাপালোৱে আৰু এয়া পাতলাই হৈ গ'লগৈ আৰু ছিঙি ধান দোৱা দিনৰ পৰা খাই আছোঁ আৰু কিমান খাম এইফালে আমাৰ বগৰীজোপা অকল এইডোখৰতে এইফালে অকল এইটো ডালে আৰু বাকীখিনি মানে বেলেগ মানে ওচৰ ঘৰৰ ছাইডে আৰু সেইফালে মানে ৰ'দটো পৰে যে সেইকাৰণে গোটেই ডালখিনি সেইফালে হাউলি থাকে আৰু আমাৰ ছাইডে অকণমানি টিকলু মিকলু ডালটো আৰু এইখিনি হৈছে নহৰুখিনি ফুটাটো ডাঙৰ হ'লে মানে গছজোপাও ডাঙৰ হয় কিন্তু যিমান পাৰোঁ ডাঙৰ ফুটটো ল'বলৈ চেষ্টা কৰিছিলোঁ তথাপি আৰু সিমান ডাঙৰ নহ'ল আৰু এয়া বুটৰ গছখিনি মই সিঁচিছিলোঁ যে তেতিয়া দেখুৱাইছিলোঁ আপোনালোকক গজিও ফুলিছে লাগিবই কেইদিনমান হ'লে চব্জি বনাই খাম বুলি ভাবিছিলোঁ যেতিয়া ফুলা দেখিলোঁ নহয় থাকক বুলি নিচিঙিলোঁ আৰু নুতুলিলোঁ আৰু কিন্তু চব্জি খাবলৈ বৰ ভাল লাগে দেই আপোনালোকে যদি চব্জি খাই পোৱা নাই নিশ্চয় এবাৰকৈ বনাই মেলি খাই চাব মই ৰেচিপি দিম বাৰু কেতিয়াবা সময় সুযোগ মিলিলে মানে আৰু এইফালে এয়া দেই মই ধনিয়াখিনি উঘালি এয়া ঘৰটোৰ ছাইডত ৰুই দিছোঁ এনেকৈ সিঁচাৰ পিছত যদি উঘালি কেনে ৰুই দিয়া হয় তেতিয়া উৎপাদনটো আৰু অলপমান ভাল হয় আৰু এয়া অকণি পুলি দেখিছেনে এয়া কেপচিকামৰ পুলিবোৰ ৰুইছোঁ কিন্তু আন বেলেগ পুলি নহ'লেগৈ ৰক্ষা আৰু কাৰণ মই মানে কেপচিকামৰ গুটি সিঁচোতে গোটেই কুকুৰাই খচৰি পেলাই এমাহমানৰ পিছত আকৌ গজিলে তো এতিয়া মোৰ সন্দেহ হৈছে মানে সেয়া কেপচিকামৰ পুলি নে আন কিবা
কিন্তু সিঁচা শাক কেপচিকামৰে সিঁচিছিলোঁ বাৰু। পাতকেইখন দেখোঁ তেনেকুৱা লাগিছে, কিন্তু এতিয়া লাগিলেহে গম পাম আৰু কেপচিকাম হয়নে মাইক্ৰ' জলকীয়া হয়নে আন কিবাহে হয়। আৰু এয়া এখন অকণমান ডাঙৰ আৰু বাকীখিনিতকৈ, সেইখন বাৰীলৈ আহিছোঁ। আৰু এয়া আলু যে মই ৰুইছিলোঁ, ৰুই কেনে ভিডিঅ' কৰিছিলোঁ, এয়া ডাঙৰ হ'বলৈ ধৰিছে আৰু কেইদিনমান হ'লে খানিবলৈ হ'ব আৰু এইফালে মটৰখিনিও হৈছেগৈ আৰু লাঠি এডাল দি দিব লাগিব, হালি জালি গৈছেগৈ বৰষুণ জাকতে। আৰু আমাৰ ওচৰৰ গাঁওবিলাকত শিলো দিলে অৱশ্যে দেই, শিল দিয়াৰ কাৰণে কিন্তু বহুত ঠাণ্ডা হৈ আছিলে বৰষুণ দিয়াৰ পাছদিনাখন। আৰু ইয়াতে লাইখিনি অকণমান চেহেৰাটো আছে। আৰু এইফালে ফুলকবি হয় দেই, এইখিনি কবি ৰুওঁতেও মই ভিডিঅ' কৰিছিলোঁ। সকলোবোৰ কৰিবলৈ চেষ্টা কৰোঁ ভিডিঅ' ৰুই থাকোঁতে, কিন্তু কিছুমান থাকি যায় আৰু কাৰণ কেতিয়াবা মই গধূলি হৈ যায়, তেতিয়া আৰু কিবা তেনেকৈ মানে ভিডিঅ'টো কৰিবলৈ থাকি যায়, আন্ধাৰ হৈ যায়, ভিডিঅ' কোৱালিটিটো বেয়া আহিব। আৰু এনেও বাৰু মোৰ কেমেৰাৰ কোৱালিটিটো সিমান এটা ভাল নহয় বাৰু। আৰু মই এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু কিবা কিবি দেখুৱাবলৈ আছিলে, অন্য এটি ভিডিঅ'ত দেখুৱাম, আজি দীঘলীয়া হৈ যাব যিহেতু। আৰু অকণমান টিকলু মিকলু বাৰী দুখনমান থাকি গ'ল দেখুৱাবলৈ। আৰু আজিলৈ আহিছোঁ, বাই।